গাইজ মোৰ নিচিনা ঠাণ্ডাত কোনে কোনে ৰাতিপুৱা উঠিব নোৱাৰে, একদমেই নোৱাৰে। লগা হওক মোক কোনোবাই লাখ টকা দি দিয়ক, কোটি টকা দি দিয়ক, মানে আৰু কিবা ডাঙৰ কিবা দি দিয়ক, তথাপিও মই মানে উঠিব নোৱাৰো। ঠিক আছে, মোৰ সেই ৰাতিপুৱাৰ টোপনিখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, স্পেচিয়েলি ঠাণ্ডা দিনত। এতিয়া মেট্ৰিকৰ সময়ত কথা বেলেগ আছিলে, কাৰণ মেট্ৰিকৰ সময়ত সেইখিনি পঢ়া শুনা কৰা সময়ততো অবভিয়াছলি উপায় নাই, মাহঁতে প্ৰেছাৰ দি থাকে আৰু উঠিবই লাগিব, নুঠিলে কেনেকৈ হ'ব, পৰীক্ষা ভাল কৰিব লাগিব। এইচএছৰ সময়তো ঠাণ্ডাৰ দিনে পৰে, তো উঠিবই লাগিব, পঢ়িবই লাগিব, চ' উপায়তো নাই। বাট আদাৰৱাইজ পঢ়া কমপ্লিট হোৱাৰ পিছত মই মানে মোৰ মনত নপৰে যে মই ঠাণ্ডা দিনত ৰাতিপুৱা সোনকালে উঠিছোঁ। যদি বহুত ইম্পৰ্টেণ্ট কাম তেতিয়াহে চাগে, উপায় নাই মানে মাহঁতে একদম টানি টুনি কিবাকে উঠাই মেলি দিয়ে আৰু। আদাৰৱাইজ ঠাণ্ডাৰ দিনত মোক উঠোৱাটো মানে লাইক ৰাৱণক উঠোৱাৰ নিচিনা, কুম্ভকৰ্ণক উঠোৱাৰ নিচিনা।